ছানফ্লাৱাৰ বিকাৰ পৰা আপোনাৰখন মোকে ধৰিছে। মই আসাম আৰু নাগা মানুহখনকে ছানফ্লাৱাৰ খিলাই দিয়া কিনা বেয়া কৰাৰ পৰা আমিকে ধৰা হৈছে। হয়, সোণাৰী কালি যি অসম নাগালেণ্ড সীমান্তৰ নামতোলাত যি অপহৰণকাণ্ড সংঘটিত হৈছিলে, অস্ত্ৰধাৰী নগা লোকে আহি পিনি মুছলে কালি নামৰ এজন অসমৰ ব্যৱসায়ীক লৈ যোৱা পৰিলক্ষিত হৈছিলে, আচলতে অপহৰণ কৰা পৰিলক্ষিত হৈছিলে। তাৰ পিছতে চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ অঞ্চলতে। আজি পুৱাৰ ভাগতে অসম আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল আহি উপস্থিত হৈছিলে আৰু এই দিশৰ পৰাই আচলতে নাগালেণ্ডৰ এই দিশৰ পৰা এখন চুমু বাহনেৰে আহিছিলে সেই ব্যক্তিকেইগৰাকী আৰু নগা ব্যক্তিকেইগৰাকীয়ে অত্যাধুনিক মাৰণাস্ত্ৰ দেখুৱাই আচলতে তেখেতক লৈ গৈছিলে, কিডনেপ কৰি লৈ গৈছিলে, অপহৰণ কৰি লৈ গৈছিলে। আৰু তাৰপিছতে এক প্ৰকাৰে নামতোলা অঞ্চলত আজি পুৱাৰে ভাগত এনেধৰণে বিভিন্ন যিসমূহে দল সংগঠন আৰু সচেতন মহল আছে তেখেতসকলে আচলতে বিভিন্ন প্ৰকাৰে ইয়াত সভা সমিতি অনুষ্ঠিত কৰিছে। এক প্ৰকাৰে চৰাইদেউ জিলাৰ সোণাৰীৰ যি নামতোলা আছে, নামতোলাৰ প্ৰায় সকলোবিলাক দোকান পোহাৰ বন্ধ ৰখা হৈছে আৰু এই সমগ্ৰ বিষয়টো লৈ পিনি এতিয়াও চেপা উত্তেজনাই বিৰাজ কৰি আছে। কিন্তু এইখিনিতে আমি উল্লেখ কৰিব পাৰোঁ যে নাগালেণ্ডৰ কোনো এটা সংগঠনে আচলতে এই সংগঠনটোৱে লৈ গৈছে এই ব্যক্তিজনক, মুছলে কালী নামৰ ব্যক্তিজনক, আৰু এই মুছলে কালী নামৰ ব্যক্তিজনক অজ্ঞাত স্থানৰ পৰা এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰা পৰিলক্ষিত হৈছে সংবাদ মাধ্যমলৈ। এই ভিডিঅ' বাৰ্তাত তেখেতে নিষিদ্ধ ড্ৰাগছ জাতীয় সামগ্ৰীৰ সৈতে যে বেপাৰ অব্যাহত ৰাখিছিলে, যাৰ ফলত আচলতে তেখেতক লৈ যোৱা হ'ল বুলি স্পষ্টকৈ এই ভিডিঅ' বাৰ্তাত তেওঁ উল্লেখ কৰিছে। আৰু তাৰ পাছতে এই যি সমগ্ৰ এই অপহৰণকাণ্ড আছে, অপহৰণকাণ্ড আচলতে অধিক জটিল হৈ পৰিছে। আৰু পূৰ্বতেও এই ব্যক্তিজনৰ বিৰুদ্ধে আচলতে নিষিদ্ধ ড্ৰাগছৰ বেপাৰ আৰু বেহাৰ কৰাৰ লগত আচলতে তেখেতৰ অভিযুক্ত আছিল আৰু যোৱাকালি সেইবাবে আচলতে তেখেতক লৈ যোৱা হ'ল বুলি অজ্ঞাত স্থানৰ পৰা যিটো ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে, সেই ভিডিঅ' বাৰ্তাত স্পষ্টকৈ উল্লেখ কৰিছে আৰু তেওঁলোকক নগালোকে যে লৈ গৈছিলে সেই কথাও স্পষ্ট হৈ পৰিছে। এতিয়া আমি এই সামগ্ৰিক পৰিৱেশটো এবাৰ দেখুৱাইছোঁ। এই সামগ্ৰিক পৰিৱেশটো আপোনালোকে চাবলৈ পাইছে যি নামতোলা অঞ্চল আছে, নাকি দূৰৈত অৱস্থিত নাগালেণ্ড, আৰু এই অঞ্চল আচলতে সমগ্ৰ অঞ্চল এতিয়া বন্ধ হৈ পৰিছে আৰু সেই সমগ্ৰ অঞ্চলটো বিভিন্নজনে আচলতে বিভিন্ন দল সংগঠন ওলাই আহিছে, তেখেতসকলে বিভিন্ন সভা অনুষ্ঠিত কৰিছে আৰু সভা অনুষ্ঠিত কৰি পৰৱৰ্তী কি পদক্ষেপ ল'ব সেয়া আচলতে তেওঁলোকে আলোচনা কৰি ৰখা পৰিলক্ষিত হৈছে। স্থানীয় লোকসকল সমবেত হৈছে আৰু সমবেত হৈ যি কালি অনাকাংক্ষিত ঘটনা সংঘটিত হ'ল, সেই ঘটনাই আচলতে এই অঞ্চলটোত এক প্ৰকাৰে স্তব্ধতা লৈ আহিছে আৰু বিভিন্ন দল সংগঠনে সমবেত হৈ পিনি তেখেতসকলে সভা অনুষ্ঠিত কৰিছে। সভা অনুষ্ঠিত কৰি পৰৱৰ্তী পদক্ষেপ কি ল'ব, এনেধৰণৰ যিসমূহ ব্যৱসায়ী আছে ব্যৱসায়ৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰিব, বা যি নগালোকে যেনেধৰণৰ কালি ঘটনা সংঘটিত কৰিলে, এনেধৰণৰ ঘটনা যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে আচলতে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেখেতসকলে বিভিন্ন দল সংগঠন তেওঁলোক ওলাই আহিছে আৰু এই ধৰণে আজি সমগ্ৰ নামতোলাখন তেওঁলোকে বন্ধ ৰাখিছে আৰু বন্ধ ৰাখি এই সভা অনুষ্ঠিত কৰি আছে। আমাৰ লগত স্থানীয় লোক আছে, আমি তেখেতসকলৰ সৈতে জানিবলৈ চেষ্টা কৰিম কি ক'ব এই সমগ্ৰ যিটো ঘটনা হ'ল আজি বন্ধ ৰখা হৈছে আৰু স্থানীয় দল সংগঠনসকলে সভাও অনুষ্ঠিত কৰিছে আৰু এটা ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰিছে যে তেখেতে নিষিদ্ধ ড্ৰাগছৰ লগত জড়িত কাৰণে তেখেতক এই অৱস্থা হৈছে বুলি কি ক'ব? প্ৰথমতে এই ঘটনাটো আমি সম্পূৰ্ণ গৰিহণা কৰিছোঁ। অসম পুলিচৰ ইয়াত সম্পূৰ্ণ হেমাহি। অসম পুলিচৰ ইয়াতে এখন চেকপোষ্ট আছে, নাগালেণ্ডৰ এই ওচৰতে 10 কোচমানতে এখন চেকপোষ্ট আছে। এই চেকপোষ্টৰ কিনাৰৰ পৰাই দুৰ্বৃত্ত আহি পিনে এজন যুৱকক ইয়াৰ পৰা লৈ গুচি যাব। প্ৰথম কথা হ'ল তেওঁ কি ড্ৰাগছৰ লগত জড়িত আছে নে কিহৰ লগত জড়িত আছে আমি জ্ঞাত নহয়। ইয়াত চৰকাৰ আছে, প্ৰশাসন আছে, সম্পূৰ্ণ পুলিচ আছে। তেওঁৰ ঘৰটো সম্পূৰ্ণ চেকপোষ্টৰ পৰা অকণমান আঁতৰতে। যদি তেওঁ কিবা ব্যৱসায় বাণিজ্যৰ লগত ড্ৰাগছৰ লগত জড়িত থাকিলেও এজন অসমৰ ব্যক্তিক নাগা দুৰ্বৃত্ত সেই অসমৰ সীমাৰ পৰা কেনেদৰে লৈ যাব, সেইটো এটা বৰ ডাঙৰ কথা হৈছে। আমি ভাবোঁ যে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদৰ লগতে সম্পূৰ্ণ নামতোলা দল সংগঠন আজি একগোট হৈছোঁহি আৰু অহা 10-12 ঘণ্টাৰ ভিতৰত যদি প্ৰশাসনে আহি সম্পূৰ্ণ সুশৰীৰে তেওঁক যদি নামতোলাত আনি উপস্থিত নকৰে আমি ইয়াৰ পৰা জংগী আন্দোলন ল'ম, পথ অৱৰোধ, অৰ্থনৈতিক অৱৰোধৰ বৃহৎ আন্দোলন ল'বলৈ বাধ্য হ'ম। কিন্তু ইয়াত সম্পূৰ্ণ জগৰীয়া হ'ব চৰকাৰ। হয়, নিশ্চিতভাৱে এটা কথা ক'ব লাগিব যে আচলতে যিটো নিৰাপত্তা ব্যৱস্থাটোক আচলতে ভেঙুচালি কৰাৰ দৰে হৈছে যে মাৰণাস্ত্ৰ দেখুৱাই অসমৰ মাটিৰ পৰা সন্ধিয়াৰ সময়ত এজন ব্যৱসায়ীক নিজৰ দোকানৰ পৰা চুচৰাই লৈ যোৱা হৈছে। এই কথা লৈ পিনে আচলতে সকলো উদ্বেগজনক পৰিস্থিতিভাৱে ঢাল খাইছে আৰু তেখেতসকলে আতংকিত হৈ পৰিছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্ব আছে। সমগ্ৰ ঘটনাটো বৰ বেলেগ ধৰণৰ ঘটনা এটা হৈছে। অসমৰ মাটিৰ পৰা লৈ গৈছে মাৰণাস্ত্ৰ দেখুৱাই, কিন্তু আৰু ৰাতিপুৱা
ড্ৰাগছৰ লগত জড়িত কথাটো স্বীকাৰো কৰিছে, কি ক'ব? হয় হয় অতি দুৰ্ভাগ্যজনক বিষয়। আপোনালোকে দেখিছে যে অসম আৰক্ষীৰ নামতোলা আৰক্ষী থানা আছে আৰু আনফালে আপোনাৰ নাগালেণ্ড আৰক্ষী থানা আছে। তাৰ পিছতো কেনেদৰে আচলতে দুৰ্বৃত্তই এনেদৰে আচলতে অসমৰ মাটিতে অসমীয়া ব্যৱসায়ীক এনেদৰে আচলতে অপহৰণ কৰি লৈ যাব তেওঁলোকৰ উপস্থিতিত, এইটো অতি দুৰ্ভাগ্যজনক। আৰু এই বিষয়টো আমি অতি দুৰ্ভাগ্যজনক এইটো কাৰণে কৈছোঁ যে ইয়াতে দুখনকৈ আচলতে আৰক্ষী থানা আছে, নাগালেণ্ড আৰু অৰুণাচল, নাগালেণ্ড আৰু অসম আৰক্ষী থানা আছে। তেওঁলোকৰ দুৰ্বলতাৰ কাৰণে আচলতে এনেদৰে দুৰ্বৃত্তসকলে আমাৰ অসমীয়া ব্যৱসায়ীক এনেদৰে অপহৰণ কৰি লৈ গৈছে। গতিকে আমি স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে নাগালেণ্ডৰ যিসকল আমাৰ আছে আৰু আমাৰ অসমৰ যিসকল মানুহ আছে, আমাৰ এটা সুসম্পৰ্ক আছে, এটা এনাজৰী আমাৰ ভাতৃত্ববোধৰ এনাজৰী আছে। এই এনাজৰীডাল কিন্তু ভাঙিবৰ কাৰণে তেওঁলোকে বাৰে বাৰে চেষ্টা কৰে। আমাৰ ইয়াত শ্ৰমিক ভাই বন্ধুসকল আছে, ব্যৱসায়ীসকল আছে বা অন্য কামত যেতিয়া আমাৰ নাগালেণ্ডে আমাৰ অসমৰ যুৱকসকল যেতিয়া যায় তেওঁলোকে কিন্তু হিংসাত্মক দৰে অত্যাচাৰ দৰে ঘটনা সংঘটিত কৰে। গতিকে বাৰে বাৰে এনেধৰণে কাৰ্য সংঘটিত কৰাৰ কাৰণে তেওঁলোকক আমি ধিক্কাৰ গৰাই জনাইছোঁ আৰু আহি থকা সময়ত আমি কিন্তু এটা সুসম্পৰ্ক বজাই ৰাখিবৰ কাৰণে তেওঁলোকক আহ্বান জনাইছোঁ। আৰু যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে আপোনালোকক কৈ দিব বিচাৰিছোঁ যে তেখেতলোকে যিদৰে অপহৰণ কৰি লৈ গ'ল অসমীয়া ব্যৱসায়ীক অসমৰ মাটিৰ পৰা, তেখেতলোকক তেনেদৰে আচলতে সুশৰীৰে ঘূৰাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। যদি কোনো ধৰণৰ ব্যৱস্থা নকৰে আহি থকা সময়ত ৰাইজৰ অভিভাৱকত স্থানীয় দল সংগঠনৰ সহযোগত কিন্তু আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে অৰ্থনৈতিক দৰে পথ অৱৰোধৰ আমি কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম। দেখা গ'ল যে ঘটনাটোত ড্ৰাগছৰ দৰে এটা ফেক্টৰ পুনৰ জড়িত হৈ পৰিছে। আচলতে দুয়োখন ৰাজ্যই আচলতে ড্ৰাগছৰ বিৰোধিতা কৰি আহিছে, বিভিন্ন সময়ত অভিযানো চলাইছে, কিন্তু তৎসত্ত্বেও এই ড্ৰাগছৰ প্ৰসংগ আহি পৰিছে। গোপন স্থানৰ পৰা এটা গোপন ভিডিঅ' প্ৰেৰণ কৰা হৈছে, কি ক'ব? আমিও আচলতে অসম জাতীয় যুৱ ছাত্ৰ পৰিষদে ড্ৰাগছ ভাং কানিৰ পৰা আমি বাৰে বাৰে আমি জিলা প্ৰশাসন আহ্বান জনাই আছোঁ যে বন্ধ কৰিব লাগে, অবাধ গতিত প্ৰচলন হৈ আছে। কিন্তু আমি আজি যোৱা যিটো বাতৰি আপোনালোকে দিছে যে কৈছে যে ইয়াতে ড্ৰাগছ ব্যৱসায়ী বুলি, আমি আচলতে অসমৰ মাটিত বিভিন্ন জাতি জনগোষ্ঠী একত্ৰিত হৈ আমি অসমত বসবাস কৰি আছে। অসমত বসবাস কৰা যিকোনো জনগোষ্ঠীয় বা জাতীয় জনগোষ্ঠীয় হওক, আমি অসমৰ মাটিৰ পৰা যেতিয়া উঠাই নিছে তেওঁ কি ব্যৱসায় কৰিছে আমাৰ সেইটো কথা নাই। কিন্তু অসমৰ যিহেতু অসমৰ ব্যক্তি অসমীয়া মানুহ, গতিকে অসমীয়া মানুহক এনেদৰে অসমৰ মাটিৰ পৰা যি অপহৰণ কৰিছে এইটো আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু যিসকলে অপহৰণ কৰিছে তেখেতসকলক সুশৰীৰে এই ব্যক্তিজনক ঘূৰাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। হয়, নিশ্চিতভাৱে দেখা গৈছে যে আচলতে অসমৰ মাটিতে অসমৰ ব্যক্তিক এনেধৰণে অত্যাধুনিক মাৰাণাস্ত্ৰ দেখুৱাই সন্ধিয়াৰ সময়তে লৈ যোৱাৰ কথাটো একেমুখে সকলো দল সংগঠনে গৰিহণা জনাইছে আৰু সুশৰীৰে তেখেতক অসমলৈ পুনৰ ঘূৰাই পঠিওৱাৰ বাবে তেখেতসকলে আহ্বান জনাইছে। নহ'লে হয়তো দুয়োখন ৰাজ্যৰ মাজত যি সম্পৰ্ক আছে, ভাতৃত্ববোধৰ শান্তিৰ এনাজৰীৰ যি সম্পৰ্ক আছে, ব্যাঘাত জন্মিবও পাৰে। গতিকে সেইবাবে আচলতে এক প্ৰকাৰে দল সংগঠনে ইয়াত এতিয়া সভাত মিলিত হয় সুশৰীৰে তেখেতক ঘূৰাই আনিবলৈ সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনাইছে। আৰু সমান্তৰালকৈ দুয়োখন ৰাজ্যৰে যি আৰক্ষী আছে, নিৰাপত্তা আৰক্ষী আছে আৰু বিভিন্ন ছিকিউৰিটি এজেঞ্চিসমূহ আছে, তেখেতসকলক আচলতে সমালোচনা কৰা পৰিলক্ষিত হৈছে। কিয়নো নাকিদূৰত অৱস্থিত দুয়োখন ৰাজ্যৰে যি আৰক্ষী আৰু যি সেনাবাহিনী বা বিভিন্ন ধৰণৰ যে ছিকিউৰিটি এজেঞ্চিসমূহ আছে, তেখেতসকলৰ মাজেদি অত্যাধুনিক মাৰাণাস্ত্ৰ দেখুৱাই সন্ধিয়াৰ সময়ত এজন ব্যৱসায়ীক চুচৰাই নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা লৈ যোৱা ঘটনাই নিশ্চিতভাৱে সমগ্ৰ অসমৰ চৰাইদেউ জিলাৰ লগতে নাগালেণ্ডতো আচলতে তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। আৰু এই পথেৰে যাতায়াত কৰা, এই পথেৰে ব্যৱসায় কৰা বিভিন্ন ব্যক্তিয়ে এতিয়া শংকাত দিন পাৰ কৰা পৰিলক্ষিত হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।